আৰু এই বিষয়ে এই বিহুৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব লখিমপুৰৰ চিনিয়ৰ ব্যুৰ চিফ জিতুমণি নেওগে। জিতুমণি। লখিমপুৰতো এতিয়া বিহুৰ পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এনেধৰণে লালুক অঞ্চলত ওলাই আহিছে জীয়ৰী বোৱাৰীসকল বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে একেলগে এনেধৰণে বিহু অনুশীলন কৰিছে। কাৰণ কেইটামান দিন আছে ৰঙালী বিহুলৈ, আৰু ৰঙালী বিহুৰ প্ৰাকক্ষণৰ এই দৃশ্য আপোনালোকক দেখুৱাইছোঁ যে কিমান আনন্দ তেওঁলোক প্ৰত্যেকেই বিহুত তেওঁলোকে আচলতে অংশগ্ৰহণ কৰিব, আৰু সেইকাৰণে দেখা গৈছে যে এনেধৰণে তেওঁলোক ওলাই আহিছে আৰু এনেধৰণে শতাধিক নাচনি ইয়াত দেখিবলৈ পোৱা গৈছে বিহুৰ বতৰত। আমি প্ৰথমে অকণমান বিহু নাচৰ যি প্ৰশিক্ষণ তাৰ আভাস ল'ম, আৰু তাৰপিছতে আমি জানিবলৈ যত্ন কৰিম তেওঁলোকৰ মনৰ কথা। আমাৰ লগত আছে স্থানীয় যুৱক যুৱতীসকল, আৰু আমি তেওঁলোকৰ লগত জানিবলৈ যত্ন কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে কেনেকুৱা চলি আছে গোটেই বিহুৰ যি কৰ্মশালা বা এনেকুৱা ধৰণৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে বোৱাৰী জীয়ৰীসকল, কেনেকুৱা লাগিছে? আমাৰ ক'বলৈ একো ভাষা নাই, যিহেতু চাওকচোন আপোনালোকে অকল জীয়ৰী নহয় বোৱাৰীসকলো আজি এই ৰঙানদী মহোৎসৱত নাচিম বুলি তেওঁলোকে ওলাই আহিছে। আমাৰ খুব ভাল লাগিছে, বিশেষকৈ আমাক যিসকলে আমাক গাইড দি আমাক এই ৰকমে এইভাগে মানে আগবঢ়াই আনিবলৈ চেষ্টা কৰিছে, যথেষ্ট ভাল লাগিছে। আমাৰ এতিয়া দৈনিক অনুশীলন চলি আছে, আজি 13 নম্বৰ দিন। তেওঁলোকে যথেষ্ট শিকিবলৈ অলৰেডি সম্পূৰ্ণ হৈ গৈছে তেওঁলোকৰ। আমি ফাইনেল দিনলৈ আমি অপেক্ষা কৰি ৰৈছোঁ, কিমান ভাল লাগিব ইমানখিনি নাচনি যদি সেই দিনটো। ৰঙানদী মহোৎসৱ যিহেতু 18 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, আৰু তাৰ কাৰণে এই প্ৰস্তুতি আৰু প্ৰতিটো অঞ্চলতে এনেধৰণে জীয়ৰী বোৱাৰীসকলে অনুশীলন চলাই আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, বিহু বুলি এইবাৰ কেনেকুৱা প্ৰস্তুতি? হয়, আচলতে পোনপ্ৰথমে মই আপোনালোকৰ চেনেলটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই প্ৰস্তুতি দেখুৱাই থকাৰ বাবে। লগতে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা ওলগ জনাইছোঁ। আচলতে আমাৰ 15খন নাচনি নচা কথা আছিল, এতিয়া ইমানেই নাচনিৰ মানে গাত তত নাইকিয়া হৈছে যে 1500 কি 2000 নাচনি ওলাই আহিছে আমাৰ মাজলৈ নাচিবলৈ। হয়, ৰঙানদী মহোৎসৱৰ কাৰণে। আৰু এই চেগতে মই সমূহ অসমবাসী ৰাইজক ৰঙানদী বিহু সন্মিলনীলৈ নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। এই পৰিৱেশ আৰু এতিয়া বিহুৱাৰ দিন আৰু বিহুৱতীৰ দিন কেনেকুৱা? এতিয়া বিহু আমাৰ ইয়াত চলি আছে, দেখিছে ৰঙানদী মহোৎসৱ 2025 যি আয়োজন কৰিছে ৰঙানদী যুঁজা চলি আছে। মই ইয়াতে জীয়ৰী বোৱাৰীসকলে অংশগ্ৰহণ কৰিছে। হয়, জীয়ৰীসকল বোৱাৰীসকল সকলো ওলাই আহিছে, আৰু আহক আমাৰ মনবোৰ ভাল লাগিব। বিহু পালেহি আৰু বেছি কেইদিন নাই। কেনেকুৱা লাগি আছে? যিহেতু বহুত ভাল লাগি আছে, আমিতো বিহুৰ বলীয়া। হয়, ক'ব লাগিব এয়া বিহু বলীয়া অসমীয়া। আৰু এনেধৰণে দেখা গৈছে যে যিসকল নাচনি বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু তেওঁলোকে এনেধৰণে লালুকত অনুশীলনত ব্যস্ত হৈ আছে। আমি তাৰ দৃশ্য আপোনাৰ পোনে দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক। বিহুৰ পৰিৱেশ আৰু বাপতিখন ৰঙালী বিহুটো আদৰিবলৈ এনেধৰণে সাজু হৈছে প্ৰত্যেকে। Lago Bali Maki